নতুনকৈ প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলৰ এটা বহুত ভাল খবৰ। নিয়মীয়াকৰণ হ'ব প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদ। গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে। প্ৰতি মাহে মাত্ৰ 10,000 টকাৰ পাৰিতোষিক লৈ যিসকল অনা শিক্ষক কৰ্মচাৰী আছে, 2018 বা 2021 বৰ্ষত প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলৰ এটা অত্যন্ত ভাল খবৰ আপোনালোকক জনাই আছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায়দান প্ৰদান কৰিছে যে এই অনা শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ ৰাজ্য চৰকাৰে নিয়মীয়াকৰণ কৰিব লাগে শীঘ্ৰে। চাকৰি নিয়মীয়াকৰণ হোৱাৰ পিছত এইসকল অনা শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীয়ে সকলো ধৰণৰ চৰকাৰী সা সুবিধা পাবলৈ সক্ষম হ'ব। প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰী সংস্থাৰ চাকৰিৰ নিয়মীয়াকৰণ কেতিয়া? সম্পূৰ্ণ পে স্কেলত দৰমহা পাবনে? এই সম্পৰ্কে সংস্থাৰ নেতাগৰাকী কি কয় আমি শুনো আহক। মই সদৌ অসম 2021-22 বৰ্ষত প্ৰাদেশিকৃত স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ প্ৰাথমিক বিদ্যালয়লৈকে সৰ্বস্তৰৰ অনা শিক্ষক কৰ্মচাৰীসকলৰ যৌথ মঞ্চৰ সাধাৰণ সম্পাদক মহিদুল কবিৰ। আমাৰ 2021 চনত আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত স্নাতক মহাবিদ্যালয়ৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ, উচ্চ মাধ্যমিক বিদ্যালয়ৰ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকলে আপোনাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ 2018 চনৰ আইনৰ ওপৰত আমাৰ ৰেগুলাৰ স্কেল পে দিবৰ কাৰণে বা আমাৰ পদখিনি নিয়মীয়া পদত উন্নীতকৰণ কৰিবৰ কাৰণে গোচৰ এটা ৰুজু কৰিছিলোঁ। সেই গোচৰ ৰুজু কৰাৰ পাছত আপোনাৰ প্ৰায় 24টা মান শুনানি হৈ যোৱা 5 তাৰিখে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ অনা শিক্ষক কৰ্মচাৰীসকলক ঐতিহাসিক ৰায়দান আপোনাৰ প্ৰদান কৰে। এই ৰায়দানত আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক আপোনাৰ নিৰ্দেশ প্ৰদান কৰে আৰু আপোনাৰ অৰ্ডাৰ উলিয়াই দিয়ে যে আপোনাৰ আমাৰ সদৌ অসম 2021-22 বৰ্ষত আপোনাৰ স্নাতক মহাবিদ্যালয়ৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ, উচ্চ মাধ্যমিক বিদ্যালয়ৰ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ যিকেইজন অনা শিক্ষক কৰ্মচাৰীসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল, সেই গোচৰ ৰুজুৰ ওপৰত 2018 চনৰ যিটো আইন মতেদি আমাৰ অনা শিক্ষক কৰ্মচাৰীসকলক যিখিনি আপোনাৰ ফিক্স পেতে ৱেজেছ মজুৰি হিচাপত যিখিনি আপোনাৰ পাৰিতোষিক দিছিলে, মজুৰি দিছিলে, সেই আপোনাৰ সেই মজুৰিখিনি সেই 8,000 আপোনাৰ দিছিলে গ্ৰেড 4ক, চকীদাৰক আপোনাৰ 8,700, 8,000 আৰু আপোনাৰ চিনিয়ৰ এছিষ্টেণ্টক দিছিলে 13,800 আৰু জুনিয়ৰ এছিষ্টেণ্টক দিছিলে আপোনাৰ 11,800। এই যিখিনি আপোনাৰ সামান্য এটা পাৰিতোষিক দিছিলে, এই পাৰিতোষিকৰ ওপৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে 2018 চনৰ আইনৰ ধাৰা গোটেইখিনি আপোনাৰ কৰি আপোনাৰ চৰ্চা কৰি আৰু তাৰ ওপৰত গৱেষণা কৰি আপোনাৰ পালে যে গোটেইখিনি আপোনাৰ মজুৰিখিনি আপোনাৰ অবৈধ হিচাপত অসম চৰকাৰে 7 তাৰিখে আমাৰ অৰ্ডাৰটো ওলাইছে। তাত একেবাৰে ক্লিয়াৰলি আপোনাৰ লিখি দিছে যে the determination of such a scale of pay shall be made within a period of 8 weeks from the date when a certified copy of this order is submitted before the competent authority in education department by the petitioners। মানে এই অনা শিক্ষক কৰ্মচাৰীসকলক আপোনাৰ 8 weeks আপোনাৰ 8 সপ্তাহ 8 weeks মানে 8 সপ্তাহৰ ভিতৰত আপোনাৰ 8 সপ্তাহ বা 56 days 56 daysৰ ভিতৰত আপোনাৰ বা 2 মাহৰ ভিতৰত স্কেল পেত দৰমহাখিনি দিবৰ কাৰণে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টক বা অসম চৰকাৰক আপোনাৰ কৰাকে নিৰ্দেশ দিছে।